নগাঁওয়ের কচুয়ার গেরজাইপাম গ্রামের রাস্তার অবস্থা বেহাল। স্বাভাবিকভাবেই দুর্ভোগ পোহাতে হচ্ছে স্থানীয় জনগণদের। এরই প্রতিবাদে তারা অভিনব পদ্ধতিতে আজ এক প্রতিবাদ সাব্যস্ত করে। কচুয়ার গেরজাইপামের একটি রাস্তায় ধান রোপণ করে স্থানীয় জনগণের প্রতিবাদ। নগাঁও জেলার কচুয়ার গেরজাইপাম গ্রাম পঞ্চায়েতের ৫ নম্বর ওয়ার্ডের পথছোয়ায় ধান রোপণ করে প্রতিবাদ জনগণের। পথছোবার দুরবস্থার জন্য স্থানীয় জনগণ বেরিয়ে আসে রাস্তায়। এক অভিনব পদ্ধতিতে তারা প্রতিবাদ সাব্যস্ত করে। এক ঝাঁক বৃষ্টিতে প্রায় হাঁটু জল, যাতায়াতের ক্ষেত্রে জমের যন্ত্রণা ভোগ করতে হয় স্থানীয়দের। এই পথ দিয়ে না যায় অ্যাম্বুলেন্স, না যায় জরুরিকালীন সেবার বাহন, এমনকি স্কুল ছাত্রছাত্রীরাও যাতনা ভোগ করছে, যার ফলে অতিষ্ঠ হয়ে রাস্তার উপরে ধান গাছ রোপণ করে স্লোগান দিয়ে প্রতিবাদ সাব্যস্ত করা হয়। রাস্তার দুরবস্থার জন্য যন্ত্রণা ভোগ করা স্থানীয়রা এইভাবে প্রতিবাদ সাব্যস্ত করে। স্থানীয় জনগণের দাবি, তারা অতি সত্বরই এই রাস্তা যদি মেরামত করা না হয় তারা বৃহত্তর আন্দোলন গড়ে তুলবে। কচুয়া থানার পৰা গেজেপাম এটা 10 নম্বৰ ওয়ার্ড লৈকে, যিটো অঞ্চলত ইমান বৃহত্তৰ অঞ্চল, এটা পঞ্চায়ত 10টা ওয়ার্ড লৈকে থাকে। এই অঞ্চলৰ ভিতৰত আমাৰ নিচিনা দুৰ্ভগীয়া আৰু পিছপৰা আজিলৈকে ইমান 1927 চনৰ পৰা এই ৰাস্তাটো আছে। আজিলৈকে একমুঠি পাথৰ, গিটি, বালি একো পৰা নাই। আৰু ৰাস্তাটো কৰিব বুলি 4বাৰ পইচা উঠাই খাই দিলে। এবাৰ হয় হেৰিটো বনোৱাৰ পিছত বেলেগ ৰাস্তাত লৈ যায়। এনেকৈ কৰোঁতে 4বাৰ এই ৰাস্তাটোৰ পইচা খাই দিলে। অলৰেডি আমাৰ পিছপৰা অঞ্চল, আমি দুখীয়া অঞ্চল, এই বুলি আমাক দুৰ্ভগীয়া হিচাপত আমাৰ ইয়াক ৰাখি থৈছে। ইয়াত এটা পূজাবাৰী আছে, ইয়াত এটা স্কুল আছে, মন্দিৰ আছে, মাদ্ৰাছা আছে, তাৰপিছত এটা শ্মশান আছে। এই ৰাস্তাটোদি মানুহ যায় আৰু ইয়াত হস্পিটেলটো আছে, ওচৰত থানা আছে। থানা ৰুট এনেকৈ পিছ পৰি থাকিব লাগেনে? এইটো থানা ৰুট সদায় বেছি নহয়, মাত্ৰ 600 মিটাৰ, মাত্ৰ 1600 মিটাৰ। ইয়াত 600 মিটাৰ ৰাস্তা। এই 600 মিটাৰ ৰাস্তা আজিলৈকে একো কাম কৰা নাই, একো নহয়। আধাৰশিলা স্থাপন কৰে, ভাগি দিয়ে, ৰাস্তাটো বেলেগলৈ লৈ যায়। স্কুলৰ ছাত্ৰ-ছাত্ৰীবিলাকক কোলাত লৈ পাৰ কৰি, কান্ধত লৈ পাৰ কৰি ইয়াত আনি দিয়ে, শুকান ঠাইখিনিত পাৰ কৰি দিয়ে। এটা বাইক, এটা গাড়ী একো লৈ যাব নোৱাৰে। জৰুৰীকালীন সেৱা এনে এম্বুলেন্স কেনেকৈ আহে? এই জৰুৰীকালীন নাহে, আহিব নোৱাৰে। এই থানাত নোসোমায়, ৰাস্তা বিয়া কৈ দিয়ে ডাইৰেক্ট। ৰোগীসকলক আমাক নিবলৈ বহুত কষ্ট, কান্ধত কৈ নিব লাগে, কোচত কৈ নিব লাগে। চৰকাৰ তথা প্ৰতিনিধি কি দাবী জনাব? আমি চৰকাৰক দাবী জনাওঁ, ৰাস্তাটোৱে লাগে। এইটো আমাৰ প্ৰধান দাবী। এই দাবীটো আমাৰ ৰাস্তাটো পূৰণ কৰি দিয়ক। চৰকাৰত আমি অনুৰোধ কৰিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিলোঁ যে আমাৰ ৰাস্তাটো সোনকালে। কি ক'ব? এই ৰাস্তাটোতে আমি চলা ফিৰাত কৰাত বহুত অসুবিধা হৈছে। দিনীয়া স্কুললৈ ল'ৰা ছোৱালী যায় আৰু ৰাস্তাটো ইমান দীঘলো নহয়, যেন 4-5 কিলোমিটাৰ, মাত্ৰ 600 মিটাৰ জেগা, 1 কিলোমিটাৰ জেগা নহয়। আমি চৰকাৰৰ ওপৰত ইয়াতেই আমাৰ আপত্তি, আমাৰ ৰাস্তাটোৱে কৰি দিব লাগে। আমাৰ চলা ফুৰা কৰাত, অহা যোৱা কৰাত, বা বেমাৰী চেমাৰী ইফালে লৈ যোৱাত, কোনোবা এটা এম্বুলেঞ্চ ফোন কৰিলেহেঁতেন আপোনালোকৰ এইটো জেগা বেয়া আছে, আপোনালোকক অকণমান আঁতৰত লৈ যায়, অকণমান সেইখিনি জেগাত লৈ যায়। ওচৰত এটা তিনিআলি আছে, তিনিআলিখনত লৈ যাবলৈ দিয়ে, তেতিয়া আমি এইখিনি জেগা আমি কান্ধত কৰি তিনিআলিখনত লৈ যাওঁ। তেতিয়া আমাক চৰকাৰী সেৱাবিলাক পাওঁ, বা 108 আমাক হস্পিটেললৈ লৈ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটো একটাই আহ্বান, খালি আমাৰ ৰাস্তাটোৱে বনাই দিব লাগে। খালি অনলি আমাৰ ফালৰ পৰা মুৰ্দাবাদো নকওঁ, জিন্দাবাদেই ক'ম, যেন মোক ৰাস্তাটো আমাৰ ৰাস্তাটো বনাই। পঞ্চায়তৰ নাম কি? পঞ্চায়তৰ নাম হৈছে এইটো গেজাৰপাম, আৰু পশ্চিম ফাল হৈছে গেজাৰপাম, আৰু পূব ফাল হৈছে কচুৱা। ওয়ার্ডটো কি পৰে? এইটো গেজাৰপামৰ 5 নম্বৰ ওয়াৰ্ড আৰু কচুৱা জিপিৰ 1 নম্বৰ ওয়াৰ্ড। ঠিক আছে। আৰু এই ৰাস্তাটো আপোনাৰ অফিচিয়ালি নামাকৰণ হৈ আছে থানা ৰোড হিচাপে। ঠিক আছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।